খিলঞ্জীয়াৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিতৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পদক্ষেপ। ৰাজহ চক্ৰ চিনাক্ত কৰি প্ৰৱৰ্তন কৰিব ভূমি ক্ৰয় বিক্ৰয়ৰ নতুন নিয়ম। 1951 চনৰ ভোটাৰ তালিকাত নাম থকা নাগৰিকেহে ক্ৰয় বিক্ৰয় কৰিব পাৰিব ভূমি। এটা খুব ইম্পৰ্টেণ্ট আমি কাম কৰিব খুজিছো। উই ৱান্ট টু আইডেণ্টিফাই ফিউ ৰেভিনিউ চাৰ্কেল। সেই ৰেভিনিউ চাৰ্কেলবিলাকত মাটি কিনা বেচা অকল 1951 চনত অসমত থকা মানুহেহে কৰিব পাৰে। ঢিং ৰেভিনিউ চাৰ্কেল, ৰূপহী ৰেভিনিউ চাৰ্কেল আমি যেতিয়া আইডেণ্টিফাই কৰিম, জনিয়া ৰেভিনিউ চাৰ্কেল, কলগেছিয়া ৰেভিনিউ চাৰ্কেল, এই ৰেভিনিউ চাৰ্কেলবিলাকত মাটি কোনে কিনা বেচা কৰিব, যাৰ 51 চনত অসমৰ ভোটাৰ লিষ্টত বা অসমৰ নাগৰিকপঞ্জীত নাম আছে। অহা বছৰৰ মাৰ্চ মাহত এই নতুন আইন প্ৰৱৰ্তনৰ সিদ্ধান্ত। এই আইনখনো আমি মাৰ্চত আনিম। বলিষ্ঠ সাহসী আইন। অবিভক্ত গোৱালপাৰা জিলাত চিডিউল ট্ৰাইবৰ মাটি অকল চিডিউল ট্ৰাইবে কিনিব পাৰিব, চিডিউল কাষ্টৰ মাটি অকল চিডিউল কাষ্টে কিনিব পাৰিব, OBCৰ মাটি অকল OBCয়ে কিনিব পাৰিব। এই ধৰণৰ কেইবাখনো ইম্পৰ্টেণ্ট ৰাজহ আইন মিছন বসুন্ধৰা ৰূপায়ণৰ সময়ছোৱাতে আমি অসমত অনুমোদন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। হয়, দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ই-চিটা শীৰ্ষক ভূমি পঞ্জীয়নৰ এক ডিজিটেল ব্যৱস্থা মুকলি কৰি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিশেষকৈ ঢিং, জনিয়া, ৰূপহীহাট, কলগাছিয়া, যমুনামুখ আদি স্থানসমূহত ৰাজহ চক্ৰ চিনাক্ত কৰি প্ৰৱৰ্তন কৰা হ'ব এই নতুন নিয়ম। 1951 চনৰ ভোটাৰ তালিকাত নাম থকা নাগৰিকেহে ক্ৰয় বিক্ৰয় কৰিব পাৰিব সেই বিশেষ স্থানসমূহৰ ভূমি। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ খিলঞ্জীয়া লোকসকল। ঢিঙৰ খিলঞ্জীয়াই ক'লে, এই আইন প্ৰৱৰ্তন কৰিলে আমি মুখ্যমন্ত্ৰীৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম, কাৰণ সমগ্ৰ ঢিংখনেই খিলঞ্জীয়াৰ হৈ থাকিব লাগিব। তেখেতৰ প্ৰতি আমি চিৰকৃতজ্ঞ। আমাৰ সমগ্ৰ ঢিংখনেই থাকিব লাগিব। গতিকে ঢিঙৰ ক্ষেত্ৰত 1951 চনৰ নথি পত্ৰ দেখুৱাই পেলাই যদি ইয়াত সঁচাকৈ মাটি কিনা বেচা কৰাৰ আইনখন প্ৰৱৰ্তন কৰে, তাৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমি চিৰকৃতজ্ঞ থাকিম। তেখেতৰ এনেধৰণৰ কামবিলাকক আমি শলাগ নলৈ নোৱাৰিম। তেখেতক মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই ঢিঙৰ কোনোজন সচেতন লোকৰ মন্তব্য, এই পদক্ষেপ আদৰণীয়। মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান, শীঘ্ৰেই এই আইনখন প্ৰৱৰ্তন কৰক। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক। তেওঁ এনেকুৱা এটা ব্যৱস্থা আনিব বিচাৰিছে যে সেই স্পৰ্শকাতৰ এৰিয়াবোৰত মাটি ক্ৰয় বিক্ৰয় হ'লে 1951 চনৰ যি নথিৰ প্ৰয়োজন হ'ব বুলি কৈছে। আমি খুব আদৰণি জনাইছোঁ তেখেতৰ পদক্ষেপক, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অতি সোনকালে যাতে কাৰ্যকৰী হয় সেয়ে আমি তেওঁক আহ্বান জনাইছোঁ। বিপৰীতে কলগাছিয়াৰ সংখ্যালঘু জনতাৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ, এই আইনখন সকলো ঠাইতে সকলোৰে বাবে প্ৰযোজ্য কৰক, কাৰণ আইন সকলোৰে বাবে সমান। মাটি ক্ৰয় বিক্ৰয়ৰ সম্পৰ্কে যিটো আইন আমাৰ বিশেষকৈ সংখ্যালঘু অধ্যুষিত এলেকাত হৈছে, এই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ। এই আইনখন যাতে সকলোৰে কাৰণে প্ৰযোজ্য হয়, সকলোৰে ঠাইত যেন একে আইন হয়, আপোনাক বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ, আইন যেন সকলোৰে কাৰণে সমান হয়। উল্লেখ্য যে অহা বছৰ মাৰ্চ মাহত এই আইন গৃহীত কৰি খিলঞ্জীয়াৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰিব ৰাজ্য চৰকাৰে, যিখন আইনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে অসমৰ খিলঞ্জীয়াই।